আজি মই ভিডিঅ' বনাবলৈ খুজি আছোঁ উপনিৰ্বাচনৰ আমি সকলোৱে ফলাফল দেখি ফলাফলৰ কিছুমান নীতিবাচক দিশ আৰু ইতিবাচক দিশ সম্পৰ্কে আমি আলোচনা কৰিম ইতিবাচক দিশ সম্পৰ্কে যেহেতু সমাগত নিৰ্বাচনৰ ৰিজাল্ট আমি দেখিবলৈ পালোঁ ফলাফল আহিছে ফলাফলত কোনে জিকিছে কোনে হাৰিছে কোনে পৰাস্ত হৈছে কোনে জিকিবলৈ সক্ষম হৈছে এইবিলাক আমি দেখিবলৈ পাইছোঁ মিডিয়াৰ মাধ্যমত আৰু সেই সম্পৰ্কে মই আজিৰ নীতিবাচক দিশ আছে কোনটো কেনেকুৱা ভাবে তেখেতে জিকিবলৈ সক্ষম হৈছে তাৰ পিছত পৰৱৰ্তী সময়ত কেনেকুৱা ধৰণৰ অসমৰ পৰিস্থিতি হ'ব এই সম্পৰ্কে আলোচনা কৰিম আৰু প্ৰথম আলোচনা কৰিব খুজিছোঁ উজনি অসমত যেহেতু আমি দেখিবলৈ পাইছিলোঁ ৰাইজৰ দলৰ প্ৰাৰ্থী দিছিল এজন হ'ল ধৈৰ্য কোঁৱৰ আৰু এজন হ'ল সঞ্জীৱ গগৈ মৰিয়নি আৰু থাওৰা সমষ্টিত আৰু যি সময়ত গোটেই অসমত লগতে গোটেই ভাৰতবৰ্ষত বিজেপিৰ দপদপনি দেখিবলৈ পাইছোঁ সেই সময়ত ৰাইজৰ দলৰ যিজন সভাপতি অখিল গগৈ ডাঙৰীয়াই যেতিয়া নিৰ্বাচনী সভা সমিতি কৰিবলৈ আৰম্ভ কৰিছিল যুগ সন্ধানী ব্যক্তিক যাতে অসমৰ পৰা চিৰবিদায় দিয়া হয় কিন্তু আমি ভাবিছিলোঁ যে এনেকুৱা এজন ক্ষমতালোভী স্বাৰ্থপৰ ব্যক্তিক অসমৰ পৰা বিদায় দিয়া হ'ব কিন্তু এইটো দ্বিতীয়বাৰৰ ভাৱে ভৱানীপুৰ সমষ্টিৰ মৰিয়নি সমষ্টিৰ থাওৰা সমষ্টিৰ সমষ্টিবাসী ৰাইজে ভুল সিদ্ধান্ত ল'লে সমষ্টিবাসীৰ দোষাৰোপ কৰিব খুজিছোঁ আৰু বিশেষকৈ ক'বলৈ গ'লে যি নিৰ্বাচন জিকাৰ পিছত আমাৰ ভৱানীপুৰ সমষ্টিৰ যিজন বিধায়ক ফণী তালুকদাৰ ডাঙৰীয়াই যি মন্তব্য কৰিছে কটু মন্তব্য কৰিছে সেই মন্তব্যত আমি আচলতে সমষ্টিবাসী ভৱানীপুৰ সমষ্টিৰ হৈ প্ৰতিক্ৰিয়া জনাব খুজিছোঁ যে আপুনি কৈছিল আপোনাৰ যি মন্তব্য যে মোক মুছলমান ৰাইজে এটাও ভোট দিয়া নাই তেনেহ'লে আপুনি কেনেকৈ জিকিলে যে নিৰ্বাচনৰ আগত কি ক'লে আৰু নিৰ্বাচন জিকাৰ লগে লগে আপুনি যেনেকুৱা জনাব খুজিছোঁ যে এনেকুৱা মন্তব্য আপোনাৰ ভৱিষ্যত ৰাজনীতি সুৰক্ষিত নহয় বুলি আমি সকীয়াই দিব খুজিছোঁ উপনিৰ্বাচন চলি আছিল সেই উপনিৰ্বাচনৰ সময়ত আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হৈ থকা অৱস্থাত তেখেতসকলৰ যি ঘনিষ্ঠ ব্যক্তিসকল আছে তেখেতসকলক জিকাই তেখেতসকল ৰণত নমাই নিজৰ মুখ্যমন্ত্ৰী আসনখন সুৰক্ষিত ৰখাৰ কাৰণে নিজৰ ঘনিষ্ঠ বিধায়কসকলক লৈ যি ধৰণৰ তেখেতে অসমৰ ৰাইজক এটা বলৰ নিচিনা বনাব খুজি আছে এইটো অসমৰ লগতে গণতন্ত্ৰৰ এটা হতাশাজনক গণতন্ত্ৰক বিপদ সংকল্প অনুভৱ কৰি আছোঁ এইটো অসমৰ লগত অসমৰ বুদ্ধিজীৱী মহলে এইটো অনুধাৱন কৰিব বিচাৰিছে তাৰপিছত দেখিবলৈ গ'লে এই যিটো উপনিৰ্বাচন হ'লে এই উপনিৰ্বাচনৰ যি ফলাফল আহিল ফলাফলত খুবেই অসন্তুষ্ট কিয়নো যোৱা 21 আজি 4-5 মাহ হৈ যোৱাৰ পিছত আজি 4 মাহ হোৱাৰ পিছত মূল্যবৃদ্ধিৰ যি পৰিমাণ আমি মূল্যবৃদ্ধিৰ লগতে শাসকীয় দলৰ নেতাসকলৰ যি ধৰণৰ তেখেতসকলৰ মন্তব্য যি ধৰণৰ উচ্ছেদ অভিযান চলি আছে যি ধৰণৰ আমি দেখিবলৈ পাইছোঁ যিকোনো ক্ষেত্ৰতে আজি মূল্যবৃদ্ধিত বহু প্ৰতিক্ৰিয়া দেখিবলৈ পাইছোঁ এই মূল্যবৃদ্ধি এনেকুৱা সমস্যা থকাৰ পিছতো আজি আমি দেখিবলৈ গ'লে নিৰ্বাচনত 100% তেখেতসকলে সফলতা লাভ কৰিছে এইটো খুবেই ক'বলৈ গ'লে দুৰ্ভাগ্যজনক আমি আচলতে এইটো বিচৰা নাছিলোঁ এনেকুৱা ধৰণৰ ফলাফল আহিব বুলি আমি কেতিয়াও ভবা নাছিলোঁ কিন্তু তথাপিও মই অসমৰ লগতে অসমীয়া ৰাইজক এটা কথাই ক'ব খুজিছোঁ আপোনালোকে যদি সজাগ নহয় তেনেহ'লে আমি এনেকুৱা সমালোচনা কৰি এনেকুৱা ছ'চিয়েল মিডিয়া প্ৰিণ্ট মিডিয়া লগতে নিউজ পৰ্টেলবিলাকত নিউজ কৰিলেই নহ'ব আপোনালোকে যিমান প্ৰতিবাদ কৰক কিন্তু প্ৰতিবাদত ভেলু নহ'ব যেতিয়ালৈকে আপোনালোকে নিজৰ সিদ্ধান্তটো নিজে ল'ব নোৱাৰিব আপোনালোকে কৈ আছে এটা ঠাইত আপোনালোকে প্ৰতিবাদ কৰি আছে মূল্যবৃদ্ধিৰ ওপৰত ডিজেল পেট্ৰলৰ ওপৰত আৰু এটা ঠাইত আপুনি যদি সেইটো দলকে ভোট প্ৰদান কৰে তেনেহ'লে ইয়াতকৈ ক'বলৈ গ'লে এইটো এটা খুবেই হাঁহি এটাৰ পাত্ৰ হিচাপে ভুগিব আপোনালোকে এইটো ল'ৰা ধেমালি কৰাৰ এইটো সময় নহয় কাৰণ যি সময়ত অসমৰ লগতে বাহিৰা ৰাষ্ট্ৰবিলাকত ডিজেল পেট্ৰলৰ দাম খুবেই কম আৰু সেই সময়তে ইণ্ডিয়াত ভাৰতবৰ্ষত তাত 2-3 গুণ ডিজেল পেট্ৰলৰ দামত আপোনালোকে যদি কিনাৰ পিছতো যদি সন্তুষ্ট তেনেহ'লে ইয়াতে প্ৰতিবাদ কৰিবলগীয়া কোনো ধৰণৰ সজাগ হওক শিক্ষিত হওক আপোনালোকে নিজৰ বিবেকৰ ওপৰত ভেছ কৰি আপোনালোকে প্ৰাৰ্থী নিৰ্বাচিত কৰক কিন্তু আপোনালোকে যি সিদ্ধান্ত লৈছে সেই সিদ্ধান্তত আমি মানি লৈছোঁ কিন্তু ভাবা নাছিলোঁ এটা কথাই ভাবিছোঁ যে শিক্ষিত
হলেহে আমি জানিব পাৰিম যে আমাৰ ঘৰত কি চলি আছে, আমাৰ দেশত কি চলি আছে, ৰাজ্যত কি চলি আছে, সমাজত কি চলি আছে। আপোনালোকে অলপ উপলব্ধি কৰক। যদি মূল্য বৃদ্ধি হৈছে, যদি মূল্য বৃদ্ধি ইয়াৰ আগৰ চৰকাৰে ভাল ফলাফল দেখুৱাইছিল, এই চৰকাৰে তাতকৈ ভাল ফলাফল দেখুৱাইছিল, তেনেহ'লে আমাক ক'বলগীয়া একো নহয়। কাৰণ সকলোৱে শিক্ষিত, সকলোৱে বুদ্ধিজীৱী, সকলোৱে জনা ব্যক্তি বুলি মই ক'ব খুজিছোঁ। মই দুটা দিশ সম্পৰ্কে আলোচনা কৰিছোঁ, ইতিবাচক আৰু নেতিবাচক। যদি আপোনালোকৰ ভাল লাগে তেনেহ'লে আপোনালোক সকলো সময়তে ছাপোৰ্ট কৰি যাব, তাৰে কামনা কৰিছোঁ।